সম্প্ৰতি শ্ৰীমদ ভাগৱতৰ চতুৰ্থ স্কন্ধ পাঠ হৈ আছে গতিকে তাৰ আধাৰতে আমি পৰৱৰ্তী কথাখিনিত যিমান পাৰোঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰা হ'ব এটা শ্ৰীমদ ভাগৱতৰ চতুৰ্থ স্কন্ধত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আমি অকণমান প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা আহিব বিচৰা হৈছে যে ভাগৱতৰ মাৰ্গত যেতিয়ালৈকে ব্যক্তি বা জীৱাত্মাৰ অন্তঃকৰণত ঈশ্বৰৰ প্ৰতি জিজ্ঞাসা আৰু ভাৱনাটো নাহে তেতিয়ালৈকে তেওঁ ভাগৱত মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ ভগৱন্তৰ কাষ চপাৰ আটাইতকৈ উত্তম মাধ্যম হৈছে ভাৱগ্ৰাহী জনাৰ্দন যেতিয়ালৈকে ভক্তৰ অন্তঃকৰণত ঈশ্বৰৰ প্ৰতি সেই ভাৱটো নোপজে তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ কাষ চাপিব নোৱাৰে আৰু ভাৱটো এনেকুৱা নহয় যে ভয় যেবে নোপজে বৈৰাগ্য নোহে তাবে বীৰকতি নভৰিলে নভজে হৰি পাবে যেতিয়ালৈকে ঈশ্বৰৰ প্ৰতি ভয় নাহে তেতিয়ালৈকে আমি ঈশ্বৰৰ কাষ চাপিব নোৱাৰোঁ আৰু ভয়ো দুই প্ৰকাৰৰ আছে এটা হৈছে ত্ৰাস ৰূপত ভয় এটা হৈছে ভাৱ ৰূপত ভয় মই বেয়া কাম এটা কৰিলে আইনে মোক দণ্ডমান কৰিব এইটো ত্ৰাস ৰূপত ভয় আৰু মই বেয়া কাম কৰিলে মোৰ মা দেউতাই বেয়া পাব এইটো ভাৱ ৰূপত ভয় গতিকে ভগৱন্তলৈ আমি সাধাৰণতে চাবচোন ত্ৰাস ৰূপত ভয় কৰোঁ এই বেয়া কাম কৰিলে পিছত জমে ধেৰ শাস্তি দিব এই ভয়টোত ঈশ্বৰৰ কাষ চাপিব পৰা নাযায় ঈশ্বৰৰ কাষ চাপিবলৈ হ'লে ভাৱ ৰূপত ভয় ভাৱ কোনখিনিত উপজিব যেতিয়া আমি নিজকে চিন্তা কৰি পাম যে পৃথিৱীখনত ইমানবিলাক জীৱ জন্তু জীয়াই আছে তাৰ মাজত বিবেক শক্তিটো একমাত্ৰ মনুষ্যক দিয়া হৈছে এই বিবেকটো কিয় দিয়া হৈছে আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্যমেতৎ পশুভিনৰাণাম আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক কৰ্মক্ৰিয়াৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই পাৰ্থক্য কিহে একমাত্ৰ মনুষ্য ঈশ্বৰ চিন্তা কৰিব পাৰে আৰু ঈশ্বৰ চিন্তা কৰাৰ কিয় প্ৰয়োজন কাৰণ আপুনি মই যে জীৱনটো জীয়াই আছোঁ জীয়াৰ এটা ছেকেণ্ডো আপুনি মই ক'ৰবাৰ পৰা ক্ৰয় কৰি লোৱা নাই ঈশ্বৰে দি আছে কাৰণে পাই আছোঁ নহ'লে জীৱনৰ এটা ছেকেণ্ডো আপুনি মই কাৰোবাৰ পৰা ধাৰে ল'ব নোৱাৰোঁ আৰু লগত যি আছে আপুনি মই যাক নিজৰ বুলি ভাবিছোঁ ইয়াত যিখিনি লৈছোঁ ইয়াতে চব দি থৈ যাব লাগিব পৰমাণু এটাও লৈ যোৱাৰ অনুমতি আমাৰ বাবে নাই সেইবাবে ঈশ্বৰত ভক্তি কৰিব লাগে কাৰণ ভক্তি কিয় ভক্তি মানে ধূপ গছ জ্বলোৱা চাকি গছ জ্বলোৱাই নহয় এইখিনি কিছুমান আমাৰ সামাজিক পৰম্পৰাহে ভক্তি হৈছে সমৰ্পণ ঈশ্বৰৰ প্ৰতি যদি সমৰ্পণ ভাৱটো নাহে তেতিয়াহ'লে মই হাজাৰ নীতি নিয়ম পালন কৰি লাভ নাই কাৰণ নীতি নিয়ম চাবলৈ গ'লে আগৰ দৈত্যসকলেও পালন কৰিছিল হিৰণ্যাক্ষ হিৰণ্যকশিপু ৰাৱণ আদি দৈত্যসকলে উপাসনাৰ নামত যিমানবিলাক নীতি নিয়ম আচৰণ কৰিছিল সেইবিলাক আপুনি মই কল্পনাও কৰিব নোৱাৰোঁ তেতিয়া নীতি নিয়মতে ভক্তি নাই নীতি নিয়ম কিয় লাগে শৃংখলাবদ্ধ ৰূপত আগবাঢ়িবলৈ কিন্তু সেই নীতি নিয়মৰ প্ৰতি যদি শ্ৰদ্ধা আৰু ভক্তিভাৱটো নাথাকে তেতিয়াহ'লে সেই নীতি কাষ্ঠাই আমাক তৰাব নোৱাৰে প্ৰথম সমৰ্পণ ভাৱটো লাগিবই সমৰ্পণ কিয় কাৰণ চাওকচোন আজি দিনটো পাৰ হৈ গ'ল মানে দিনটোৰ এটা দিন জীৱনৰ এটা দিন কাট খাই গ'ল বা নাইকিয়া হৈ গ'ল কম ডাঙৰ কথা নে ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গৈ আছে মৰিবলৈকেতো গৈ আছোঁ কিন্তু সেইটোতো আমাৰ চেতনাই অনুভৱ কৰা নাই সেইবাবে ঈশ্বৰক ভজিব লাগে কাৰণ কেতিয়া কি হৈ যাব আমি নাজানো আৰু ঈশ্বৰ চিন্তনৰ বাবে ভক্তিৰ ধাৰাটো আমাক সকলো সময়তে কিয় দিয়া হ'ল ভাগৱতে কৈছে কি যে সৰ্ব অৱস্থাতে ভক্তি কৰা বধানে সমস্ত শাস্ত্ৰৰ তাৎপৰ্য্যই মানে সকলো অৱস্থাতে ভক্তি কেতিয়া হ'ব যেতিয়া তেওঁৰ প্ৰতি ভাৱ থাকিব ভাৱ আছে নে নাই কেতিয়া আমি নিজকে গম পাওঁ উজুতি খাওঁতে খুন্দা খাওঁতে পিছল খাওঁতে মুখৰ পৰা কি ওলায় সেইটোৱেই সন্মুখত স্পষ্টকৈ দাঙি ধৰে যে ঈশ্বৰৰ প্ৰতি আপোনাৰ মোৰ কিমান ভাৱ আছে আপুনি কিমান ভকতি কৰিছে কিমান কথা জানিছে সেইটো মই বিচাৰ কৰাৰ প্ৰয়োজন নাই নিজক বিচাৰ কৰাৰ প্ৰয়োজন এই উজুতি খাওঁতে খুন্দা খাওঁতে কি ওলাইছে যদি সেইখিনি সময়ত বেয়া মাত এটা ওলাইছে তেতিয়াহ'লে জানক আৰু ভেকু ভাওনাহে হৈ আছে ভকতিৰ নামত ভটোও কিন্তু খোৱা নাই কিয় কাৰণ বিপদৰ সময়ত চাওকচোন মানুহৰ প্ৰবৃত্তিটো এনেকুৱা বেয়া মাতটো কোনেও শিকাব নালাগে কিন্তু ৰামকৃষ্ণ নাম ল'বলৈ আকৌ শিকাব লাগে আগৰ অসুৰসকলেও ইমান বেয়া মাত মতা নাছিলে আজিকালি আমি মানুহে যিমান বেয়া মাত মাতোঁ যাৰ বাক্যতে সংস্কাৰ নাই তেতিয়াহ'লে সেই জীৱটোৱে আৰু কি পৰিৱৰ্তন কৰিব পাৰিব সেইকাৰণে প্ৰথম বাক্য সংযমিত হ'বই লাগিব বাক্য সংযমিত নোহোৱালৈকে আমি ঈশ্বৰমুখী হ'ব নোৱাৰোঁ অন্ততঃ ঈশ্বৰে মুখখন দিছে ভাল কথা ক'বলৈ ভক্তি কৰিবলৈ মাত্ৰ 3টা সূত্ৰ আছে একেবাৰে সহজভাৱে ৰ'বলৈ গ'লে ভাগৱতত
হয় ঢেৰ তত্ত্ব কথা আছে, কিন্তু ইমান তত্ত্ব কথাত আমি গুৰুত্ব নিদিলেও হয় যদি সৰলভাৱে লোৱা যায়। কাৰণ ভাগৱত কাৰ বাবে? নিৰ্মং চৰণাং শতাং, যাৰ হৃদয়ত নিৰ্মলতা আছে। সেইবাবে ভাগৱতে 3টা সূত্ৰ দিছে যে ঈশ্বৰে বেয়া কথা নকয়, গতিকে ময়ো বেয়া কথা নকওঁ। ঈশ্বৰেতো কাহানিও বেয়া কথা কোৱা নাই। ঈশ্বৰে বেয়া বস্তু নাখায়, গতিকে ময়ো নাখাওঁ। ঈশ্বৰে বেয়া কাম নকৰে, ময়ো নকৰোঁ। এই 3টা বস্তু যদি জীৱনত থাকে তেতিয়া বেলেগকৈ ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ নাথাকে। কিন্তু যেতিয়া মূল অন্তৰ্দৰ্শনটোৰ পৰা আঁতৰি আমি ঢেৰ কিছুমান কথাত গুৰুত্ব দিওঁ, তেতিয়া আমাৰ পন্থ সম্প্ৰদায় ধৰ্মৰ নামত ঢেৰ সংঘাত সৃষ্টি হয়। আৰু তাৰ ফলত কি হয়? আমি বিপথে গুচি যাওঁ। ধ্বজাখন আমাৰ ধৰ্মৰ হয়, কিন্তু সেই ধৰ্মৰ ধ্বজাখনৰ আঁৰত আমি অধৰ্মহে কৰি পাওঁ। সেইকাৰণে অকণমান সৰলতাৰে ঈশ্বৰৰ ক্ষেত্ৰত এই ভাৱটো লাগে। সমাজত মই কি কৰিছোঁ সেইটো বিচাৰ্য বিষয় নহয়। নিজৰ দৈনন্দিন জীৱনত মই কি কৰিছোঁ? খাওঁতে উঠোঁতে বহুতে ঈশ্বৰ চিন্তন হৈছেনে নাই হোৱা? কিয় চিন্তা কৰিব লাগে? কাৰণ অন্তিম সময়ত যাতে আমি তেওঁক চিন্তা কৰি শৰীৰটো এৰিব পৰা যায়। স্থাৱৰং বিংশতি লক্ষ্যম জলজম নৱলক্ষকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিংশ লক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা তু মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধুইত। গছ গছনি স্থাৱৰ যোনিত 20 লাখ বাৰ, ধেমালি কথা নে? জলজ যোনিত 9 লাখ বাৰ, পুনৰ উভচৰ যোনিত 9 লাখ বাৰ, দশলক্ষঞ্চ পক্ষিণঃ 10 লাখ বাৰ চৰাই চিৰিকটি ৰূপত, ত্ৰিংশ লক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ অন্য পশুৰ শৰীৰত, চতুৰ্লক্ষঞ্চ বানৰা 4 লাখ বাৰ বিভিন্ন নাগ গন্ধৰ্ব কিন্নৰ আদি শৰীৰত ভ্ৰমণ কৰাৰ পাছত ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধিত, তাৰ পিছত আমি মনুষ্যত্ব প্ৰাপ্ত হৈছোঁ। আকৌ যদি মনুষ্য প্ৰাপ্ত হৈ যদি কেৱল ভোগৰ নিমিত্তেই জীৱনটো যাপন কৰা হয়, কিন্তু সেইখিনিত জীৱনৰ সাৰ্থকতা নোনায়। কাৰণ ভোগৰ নিমিত্তেতো কুকুৰ মেকুৰীও জীৱনটো জীয়াই আছে। সেইবাবে ভাগৱতে কৈছে কি যে মিছা বিষয়ক লাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম, অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰো ষষ্ঠ পুষ্ট। ইন্দ্ৰই অমৃত পান কৰি যিটো তৃপ্তি পায়, গাহৰিয়ে বিষ্ঠা ভোজন কৰি একেটা তৃপ্তিয়েই পায়। ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেন্ন সুখ শুকৰি সম্ভোগে। ইন্দ্ৰই ৰম্ভাৰ লগত যিটো তৃপ্তি পায়, গাহৰি শৰীৰতো সেই একেটা তৃপ্তি আছে। তেতিয়া পাৰ্থক্য কোনখিনিত? কাৰণ আমি মানুহৰ ঈশ্বৰক চিন্তা কৰিব পাৰোঁ। 84 লক্ষ শৰীৰত জীৱই ভ্ৰমণ কৰি কৰি সংসাৰতেই বদ্ধ হৈ থাকে। কিন্তু ভাগৱতৰ মাৰ্গটো কি? সংসাৰৰ পৰা তৰি যোৱাৰ মাৰ্গ। সেইবাবে পোনপ্ৰথমতেই প্ৰয়োজন ভকাৰম ভাবুকম জ্ঞেয়ম, ভাবুকতা জানিবলৈ ইচ্ছা কৰা। সেই ভাবুকতাটো আহিলেহে গকাৰম জ্ঞানম উদ্ভৱম, জ্ঞান আহিব। সেই জ্ঞান কি? ৱকাৰম বৈষ্ণৱী জ্ঞানম। আৰু সেই জ্ঞান লাভ কৰিলে কি হ'ব? তকাৰম তত্ত্ব ভাৱকম, সেই তত্ত্ব জানি জীৱ তৰি যাব পাৰিব। ক'ৰ পৰা? এই জন্ম মৃত্যু জৰাব্যাধি সংসাৰখনৰ পৰা। বোলে কোনে দেখিছে? আপুনিও দেখা নাই, ময়ো দেখা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে এইখিনিৰ অস্তিত্ব নাই। বিষ খালে মানুহ মৰাটো আপুনি দেখা নাই, ময়ো দেখা নাই। কিন্তু কিয় বিশ্বাস কৰোঁ? কাৰণ আমাক অভিজ্ঞতা পুষ্ট এজন ব্যক্তিয়ে কৈছে যে দ্ৰব্যটো বিষাক্ত, এই দ্ৰব্যটো খালে মানুহ মৰে। যেতিয়া ভৌতিক জগতৰ ব্যক্তি এজনক আমি বিশ্বাস কৰিব পাৰিছোঁ, যিসকল ঋষি মুনিয়ে গোটেই জীৱন উচৰ্গা কৰি আমাক এইখিনি তথ্য দি থৈ গ'ল, তেওঁলোকৰ কথাত অবিশ্বাসে লোৱাটো কোনো প্ৰয়োজনেই নাই। পুত্ৰৰ দায়িত্ব হৈছে পিতৃৰ আদেশ মতে চলাটো। পিতৃৰ অস্তিত্ব নিৰূপণ কৰিবলৈ যুক্তি তৰ্ক কৰাটো পুত্ৰৰ দায়িত্ব নহয়। মাতৃহে জানয় কাৰবীৰ্যে পুত্ৰ, মাতৃগৰাকীহে সন্তান জন্ম হোৱাৰ পাছত বুজা শক্তিটো অহাৰ লগে লগে পিতৃ কোন, মাতৃ কোন, ভাতৃ কোন, ভগ্নী কোন চিনাই দিয়ে। ঠিক তেনেদৰে শাস্ত্ৰসমূহক জননী স্বৰূপা বুলি কোৱা হৈছে। সেই শাস্ত্ৰই পৰিচয় ঘটাই দিয়ে যে ঈশ্বৰ কোন। শাসনত্ৰায়িতি শাস্ত্ৰ, জীৱসকলক সংযমৰ এটা বান্ধোনৰ মাজত ৰাখিবলৈ সংবিধান স্বৰূপে শাস্ত্ৰসমূহ আমাক দিলে। আমাৰ এতিয়া সমস্ত শাস্ত্ৰৰ সাৰ কি? বেদ। বেদ বুলি কোৱাৰ লগে লগে বহুতে কৰ্মকাণ্ডৰ পুথি দুখন মানে বুলিয়ে ভাবে। ঋক যজু সাম অথৰ্ব, এই 4খন কিতাপ নহয় যে ইয়াক বেদ বুলি ক'লে আমি 4 সংহিতাৰ নামত বদ্ধ ৰাখিম। যে ঐশ্বৰিক জ্ঞানৰ মূল আধাৰ ঋক যজু সাম অথৰ্ব, 4খন সংহিতা, 108খন উপনিষদ, ব্ৰাহ্মণ গ্ৰন্থ, আৰণ্যসমূহ, এই সকলো লগাইহে বেদ। আৰু সেই বেদৰ সাৰস্বৰূপ হৈছে সমস্ত বেদান্ত সাৰহি শ্ৰী ভাগৱতম ইষ্যতে। গাখীৰকণ পাই থাকিবলৈ সদায় গাইজনী আমাক লাগিব। ধেনু স্বৰূপা বুলি যদি বেদক কোৱা হৈছে, সেই বেদ স্বৰূপ ধেনুৰ পৰা নিক্ষিত গাখীৰকণ হৈছে ভাগৱত। আৰু সেই ভাগৱত আদিতে আমি সকলোৱে জানো। শুকদেৱে কিয়
চাওকচোন আদি নিৰঞ্জনৰ পৰা অনাদি অনন্ত, অনাদি অনন্তৰ পৰা কালপুৰীয়া নাৰায়ণ, কালপুৰীয়া নাৰায়ণৰ পৰা সূৰ্যমণ্ডলী নাৰায়ণ, সূৰ্যমণ্ডলী নাৰায়ণৰ পৰা শংখ নাৰায়ণ, শংখ নাৰায়ণৰ পৰা শ্ৰীনাৰায়ণ, শ্ৰীনাৰায়ণৰ পৰা ব্ৰহ্মাদেৱ, ব্ৰহ্মাদেৱৰ পৰা নাৰদদেৱ, নাৰদদেৱৰ পৰা ব্যাসদেৱ, ব্যাসদেৱৰ পৰা শুকদেৱ, শুকদেৱৰ হাতত 12টি স্কন্ধ 335টি অধ্যায় 18,000 শ্লোকেৰে ভাগৱত সম্পূৰ্ণ হৈছে। আৰু সেই শুকদেৱে ভাগৱত কিয় বিদিত কৰিলে বোলে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শুকে। যে সংসাৰী লোকসকলক কৃপা কৰাৰ অৰ্থে বোলে শুকদেৱে ভাগৱত প্ৰচাৰ কৰিছিল। সংসাৰ মানে কি? সংসাৰতি ইতি সংসাৰ হয়, যি সংসাৰ হৈ যায়, সংসাৰ কেতিয়াও কাৰো নকমে, ক্ৰমাৎ বাঢ়িহে যায়। সেয়া লাগিলে ওপৰত বহি থকা ব্ৰহ্মাদেৱৰে হওক বা অন্য কোনো জীৱৰে নহওক কিয়, এটি নিত্য নৈমিত্তিক সংসাৰ হৈ থকা এই সংসাৰখনৰ পৰা মুক্তিৰ বাবে হৈছে ভাগৱত। কাৰণ ঘূৰি ঘূৰি আজি মানুহ হৈছোঁ, কাইলৈ কি হ'ম ঠিক নাই। এই শৰীৰতে যি বদ্ধ থাকি নিবিচাৰি মুক্তি বিচাৰিছে, তেওঁৰ বাবে হৈছে ভাগৱত। ভাগৱত ঋদ্ধি সিদ্ধিৰ লাভৰ বাবে নহয়। চাবচোন, সাধাৰণতে আমাৰ গ্ৰহদোষ কালদোষ খণ্ডন হ'বলৈহে আমি সহজে শাস্ত্ৰৰ ওচৰলৈ যাওঁ, ইভাগে কিন্তু নাযাওঁ, কিবা এটা উদ্দেশ্য এটা লাগিব। কিন্তু আমি এইটো ক'বলৈ যোৱা নাই যে গ্ৰহদোষ কালদোষ খণ্ডন নহয়, সেইখিনি সামাজিক প্ৰথা। কিন্তু ভাগৱত কাৰ বাবে? ভাগৱত হৈছে জীৱৰ মুক্তিৰ বাবে। আমি এই জীৱনটোৰ দুখ খণ্ডন কৰিবলৈকে এই সুযোগটো পোৱা নাই, এই গোটেই জন্ম মৰণৰ প্ৰক্ৰিয়াটোৰ পৰা মুক্ত হ'বলৈকে সুযোগটো পোৱা হৈছে। আৰু এই যে ভাৱটো উপজিছে, ঈশ্বৰৰ নাম ল'ব পৰা গৈছে, ইচ্ছা কৰিলে কোনো জীৱই ঈশ্বৰৰ নাম ল'ব নোৱাৰে। আয়ো মৰিলো বুলি ক'ব, কিন্তু ৰাম বুলি ক'ব নোৱাৰে। কাৰণ প্ৰায়হ দুৰ্লভ প্ৰাপ্তি মনুষ্যত্তম, বহুত দুৰ্লভ মানুহ হোৱাটো। ইয়াতকৈ দুৰ্লভ হৈছে মুমুক্ষত্তম, মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো। তাতোতকৈ দুৰ্লভ হৈছে সজ্জনা নাম সংগতি, সজ্জনসকলৰ সংগ পোৱাটো। কিয়? এটা সূত্ৰত কৈছে বোলে যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি, যেনেকুৱা সংগত থাকিব তেওঁ তেনেকুৱা গতি পাব। বোলে কেনেকৈ? খুহুতীয়াভাৱে আপুনি চাব পাৰে, তিনিআলি মূৰত যদি 5জন সুৰাপান কৰা ব্যক্তি ৰৈ থাকে, লগত যদি 2জন সুৰাপান নকৰা ব্যক্তি ৰৈ থাকে, দেখাজনে কি ক'বগৈ বাৰু? গোটেইকেইজনে সুৰাপান কৰি আছে বুলি ধৰিব, নহয়নে? মানে ভকতৰ সমাজত তেওঁ বোলে ধৰ্ম কৰ্ম নামত একোৱেই নকৰে, হ'লেও বোলে ভকতৰ সমাজত বহি আছে, তেতিয়াহ'লে তেওঁক অভকত বুলি জ্ঞান কৰা নহয়, ভকত বুলিয়ে জ্ঞান কৰা হ'ব। আৰু সেই সংগত আমি যেনেকুৱা সংগত থাকোঁ, যেনেকুৱা বাৰ্তালাপৰ মাজত থাকোঁ, সেইবিলাকে আমাৰ মানৱ পথত প্ৰভাৱ পেলায়। সেইকাৰণে সৎসংগত ভাগৱতে আটাইতকৈ গুৰুত্ব এটা দিছে। দেখিবলৈ ইমান এখন ডাঙৰ গ্ৰন্থ, কিন্তু এটা সূত্ৰত মহাপুৰুষে সাৰ বান্ধি থৈ গ'ল যে সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে সাৰ। ভাগৱতৰ সাৰ কি? সৎসংগ। সৎসংগ মানে ইয়ালৈ আহিলোঁ বহিলোঁ, এয়াই সৎসংগ নহয়। কাহানি বা মিতিৰে কুটুমে কথা পাতোঁতে কৃষ্ণ বুলি কৈ পাইছে নে? নহ'লে আমাৰ বহুসকলে ভাবি থাকে ৰামকৃষ্ণ নাম ভকতৰ সমাজত উচ্চাৰণ কৰা শব্দ হয়, বাকীখিনি সময়ত আমি ধোঁৱা চাঙত তুলি থৈ দিওঁ, ঈশ্বৰত পাহৰি থাকোঁ। কাহানি বা ইজনে সিজনে কথা পাতোঁতে কৃষ্ণ বুলি কৈ পাইছোনে? সেইটো আমাৰ অভ্যাসত নাহে। চাওকচোন, বেয়া মাতটো পটককৈ ওলাইছে, কিন্তু কৃষ্ণ নামটো পটককৈ ওলাবলৈ আমাৰ লাজ লাগে। তেতিয়াহ'লে সেই জীৱৰ আকৌ একো পৰিৱৰ্তন নহয়। মই যদি বেয়া মাতটো 10জনৰ আগত মাতিবলৈ লাজ কৰা নাই, কিন্তু ৰামকৃষ্ণ বুলি ক'বলৈ লাজ কৰিছোঁ, তেতিয়াহ'লে মই আৰু শাস্ত্ৰ পঢ়ি থাকিলেও আৰু ধৰ্ম কৰ্ম জানিলেও কিন্তু মোৰ মুক্তি কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে ঈশ্বৰৰ প্ৰতি ভাৱটো লাগিব। মানুহৰ দৃষ্টিত অহাটো জৰুৰী নহয়নে? মানুহ আজি বিশেষকৈ আজিৰ যিটো যুগৰ ব্যৱস্থা চলিছে, এই যুগৰ ব্যৱস্থাটোত মানুহৰ দৃষ্টিত আহিবলৈ একো কষ্ট কৰিব নালাগে। চাৰ্টিফিকেট পাবলৈ আজিৰ যুগত বৰ বিশেষকৈ কষ্ট কৰিব নালাগে, বুজি পোৱাই পাইছেই চাগে। মানুহৰ চিলেকশ্যনত অহাতকৈ ঈশ্বৰৰ চিলেকশ্যনত আহিবলৈ আমি বেছি গুৰুত্ব এটা দিব লাগে। ভাগৱতৰ উদ্দেশ্য হৈছে সেইটো, যেতিয়া ঈশ্বৰৰ চিলেকশ্যনত আহি যায় তেতিয়া বাকীখিনি স্বাভাৱিকতেই হৈ যায়। কিন্তু যদি মই আপোনাৰ দৃষ্টিত তেওঁৰ দৃষ্টিত আহোঁ, তেতিয়া ঈশ্বৰে গুৰুত্ব এটা নাপাই পেলাই মূল বিষয়বস্তুটো আঁতৰি যায়। ঈশ্বৰে কেতিয়া গুৰুত্ব এটা দিব? যেতিয়া আমাৰ বাক্যত শুদ্ধতা থাকিব, যেতিয়া আমাৰ কৰ্মত শুদ্ধতা থাকিব। কাৰণ চাওকচোন, দুৰ্যোধন, দুঃশাসন, ৰাৱণ এইবিলাকে ঈশ্বৰৰ সন্মুখত দেখিও চিনিব নোৱাৰিলে, সন্মুখতে উপস্থিত আছিলে। ঈশ্বৰৰ বোলে চৰণ দৰ্শন কৰিলে বোলে জীৱৰ অনন্ত কোটি জন্মৰ পাপ নষ্ট হৈ যায়, তেওঁকতো একদম সশৰীৰে দেখিছিলে, তেতিয়াহ'লে সেই সোপা কেলে পৰিৱৰ্তন নহ'ল?
কাৰণ তেওঁলোকৰ কৰ্মসমূহ অশুদ্ধ আছিল যেতিয়ালৈকে জীৱৰ কৰ্মসমূহ অশুদ্ধ অধৰ্ম হৈ থাকিব তেতিয়া আৰু শুদ্ধতাৰ মাজত থাকিলেও সেই জীৱই সদ্গতি পাব নোৱাৰে কাৰণ নিজৰ কৰ্মৰ পৰাটো স্বয়ং পিতামহ ভীষ্মই হাত হাৰি যাব পৰা নাই কিয় দেখুৱালে এদিন ৰাস্তাত গৈ থাকোঁতে মাজতে সাপ এডাল দেখি পেলাই ধনুৰ আগে ধৰি লৈ দলিয়াই দিলে পাছলৈ ঘূৰি নাচালে সেই সাপডাল কাঁয়েতৰ মাজত 7 দিন ধৰফৰাই পৰি মৰিব লগা হ'ল সেইবাবে তেওঁ খৰসজ্জাত পৰিব লগা হৈছিল এনেকৈও শাস্ত্ৰত পোৱা যায় তাৰ যদি আমাক কি দেখুৱাইছে চাওকচোন পিতামহ ভীষ্ম এফালে গংগা আমি নিজৰ পাপ ধুবলৈ গংগাত যাওঁ কিন্তু সেই গংগা দেৱীৰে পুত্ৰ হৈছে পিতামহ ভীষ্ম নিজৰ কৰ্মফলৰ পৰা হাত ধৰিব পৰা নাই গতিকে আমিতো সাধাৰণ মনুষ্য জয় বিজয় বৈকুণ্ঠৰ পৰা কিয় সহিব লগা হৈছিল মনত অকণমান অহংকাৰহে কৰিছিল সেই অহংকাৰৰ বাবে ঈশ্বৰে স্বয়ং বৈকুণ্ঠৰ পৰা তেওঁলোকক সহায় দিলে যদু বংশই অকণমান ধেমালি কৰাৰ বাবে ঋষিসকলক ভেঙুচালি কৰিছিল নিজৰ গোটেই যদু বংশই ধ্বংস হৈ গ'ল এইখিনি লীলা কৰি কিয় দেখুৱাইছে এইখিনি ঘটিছিল নঘটিছিল এইটো আমাৰ বিচাৰৰ বিষয় নহয় কিন্তু তাৰ জৰিয়তে আমাক কি বুজাব বিচাৰিছে যে কৰ্ম আমাৰ নিজৰ কৰ্মফলটোৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে মই যদি অধৰ্মৰে আহৰণ কৰা ধনেৰে যদি ধৰ্ম আচৰণ কৰিছোঁ তেতিয়াহ'লে সেই ধৰ্মই মোক সদ্গতি প্ৰদান কৰাব নোৱাৰে সেইকাৰণে সংসাৰত ৰিক্সাৱালাজনে দিনটো কষ্ট কৰি কিবা এটা উপাৰ্জন কৰিছে তেওঁ সংসাৰত তাপিত হৈছে ন সেইটো টপ কিন্তু মই যদি বহুত ডাঙৰ চাকৰি বাকৰি কৰি যদি কিবা কাৰণত মই অধৰ্মৰে এটকাও যদি অৰ্জন কৰিছোঁ সেইটোৱে কিন্তু সদ্গতি দিব নোৱাৰে কাৰণ কায় মন বাক্য গুৰুসকলে আমাক কয় ন বাৰে প্ৰতি 3টাৰ প্ৰসংগ আহে কিয় হাতে কামে কৰাটোৱে মূল কথা নহয় কৰ্মৰ বন্ধন ক'ৰ পৰা সৃষ্টি হয় মই বোলে হাতে মুখে ভাল কাম কৰিছোঁ হাতে কামে ভাল কাম কৰিছোঁ মুখেৰেও ভাল কথা কৈছোঁ কিন্তু মনেৰে যদি কিবা বেয়া এটা চিন্তা কৰিছোঁ সেইটো মই জীৱনত ভুগিব লাগিব কৰ্মেন্দ্ৰিয় নিসংযম্য আচিত মনসা স্মৰণ ইন্দ্ৰিয়াৰ্থন বিমূঢ়াত্মা মিথ্যাচাৰ সত্যতে সেইটো বোলে মিথ্যাচাৰ কাৰণ মই আপোনাক দেখিছোঁ কৃষ্ণ বুলি কৈছোঁ কিন্তু মনটোৱে দেখিলে যদি খং এটাহে উঠিছে তেতিয়াহ'লে স্মৰণ কাৰ হৈছে খং ভাৱটো হয় আৰু সেইটোহে অন্তিম সময়ত চিন্তন হ'ব কাৰণ ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন্তেব কলেবৰম টং তমেবতী কন্তে সদা তৎ ভাৱ ভাবিত বৰ্তমান সময়ত যেনেকুৱা চিন্তনৰ মাজত আমি নিজকে ৰাখিছোঁ অন্তিম সময়তো তেনেকুৱা চিন্তনেই হ'ব সেইকাৰণে বৰ্তমান চিন্তনখিনি শুদ্ধ কৰিব লাগে আৰু চিন্তন শুদ্ধৰ বাবে মহাপুৰুষে ব্যৱস্থা দিলে কি বোলে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণৰ স্বৰূপটো মনলৈ আহিব লাগিব কিন্তু কৃষ্ণৰ স্বৰূপটো যদি মনলৈ অহা নাই চাওকচোন ক'ৰবালৈ বোলে কোনোবাই গৈছে আমি বিয়া এখন খাবলৈ গ'লে যদি ভালকৈ কাপোৰ এযোৰ পিন্ধি গৈছে একদম ভৰি নখৰ পৰা মূৰলৈকে চাওঁ কিনো পিন্ধি আহিছে কিন্তু ঈশ্বৰ কৃষ্ণনো দেখিবলৈ কেনেকুৱা চৰণৰ পৰা মস্তকলৈকে চিনি পোৱাটোতো প্ৰয়োজন আমি ভক্তি কৰিবলৈ আহিছোঁ যেতিয়া নহয়নে সেইকাৰণে ৰূপ চিন্তনটো লাগে কৃষ্ণ বুলি আমি পোনপ্ৰথমতে কৈছোঁ কৃষ্ণ দেখিবলৈ কেনেকুৱা চিন্তনটোতো হ'ব লাগিব আমি সাধাৰণতে মানে কৃষ্ণ মিচিকে হাঁহি মাৰি আছে বাঁহী বজাই আছে ভগৱন্তৰ বোলে 32 অলংকাৰ পৰিধান কৰে গতিকে চৰণৰ পৰা তেওঁক মস্তকলৈকে মস্তকৰ পৰা চৰণলৈকে চিন্তনৰ এক বিধি আছে গুৰুৰ ওচৰলৈ গৈ তাক আমি জানিব লাগিব তেতিয়াহে সেই ৰূপটোত স্থিৰতাটো আহিব আৰু ৰূপটোত যেতিয়া স্থিৰতা আহিব তেতিয়া তেওঁক বেলেগকৈ নীতি নিয়ম দিব নালাগে ৰূপটোত যেতিয়ালৈকে স্থিৰতা নাহে তেতিয়ালৈকে আমি ঠগি জীৱনটো চলাই নিওঁ কেনেকৈ ঠগি মই সমাজত কৈছোঁ এটা আচৰণ কৰিম এটা সেইকাৰণে কোৱা হৈছে ময়ো আপোনাক ঠগিব পাৰিম আপুনি মোক ঠগিব পাৰিব কোনো ডাঙৰ কথা নহয় কথাতেই হওক বা অন্য কোনো ক্ষেত্ৰতে হওক কিন্তু ঈশ্বৰে যে 14 আঁকি লগত দি দিছে এই 14জনক ঠগাটো বা ধূলি মৰাটো সম্ভৱ নহয় আৰু চাওকচোন আটাইতকৈ হিংসুক জন্তুকেইটাৰ শৰীৰতো ঈশ্বৰে সাক্ষী দিয়া নাই কিন্তু মনুষ্যক দিছে তেতিয়া মনুষ্য কিমান এটা ভয়ংকৰ জীৱ কাৰণ ই প্ৰতিটো কথাতে মিছা কথা কয় সেইকাৰণে কৰ্ণত দিছে দিগগণ নাকিকাত অশ্বিনী কুমাৰ বাক্যত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ জিভাত বৰুণ নেত্ৰত আদিত্য এই 14জন দেৱতাই প্ৰতিটো ইন্দ্ৰিয়ৰ অধিষ্ঠিত হৈ কি কৰ্ম কৰিছে সকলো হিচাপ জমা ৰাখি গৈ আছে সেইকাৰণে ইন্দ্ৰিয় দেৱতা আৰু বিষয়ে তিনিওটা সংযুক্ত যিদৰে উদাহৰণস্বৰূপে জিভাখন হৈছে ইন্দ্ৰিয় ইয়াৰ অধিষ্ঠাতা হৈছে বৰুণ ইয়াৰ বিষয় হৈছে কি স্বাদ অনুভৱ কৰা এতিয়া এই জিভাখনক কি ভোগ দিয়াই আছোঁ সেইটোৱে নিৰ্ধাৰণ কৰিব আপোনাৰ মোৰ গতিটো কি হ'ব মুখখনৰ জৰিয়তে আমি কি কেনেধৰণৰ বাক্যৰ মাজত ৰাখিছোঁ সেইটোৱে নিৰ্ধাৰণ কৰিব মই কি গতি পাম ভৰি দুটাই মই কি স্থানলৈ গৈছোঁ সেইটোৱে নিৰ্ধাৰণ কৰিব মই কি গতি পাম হাত দুখনে মই কি কৰ্ম কৰিছোঁ সেইটোৱে নিৰ্ধাৰণ কৰিব
বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে হয়, কিন্তু আমি নিজৰ স্বভাৱ পৰিৱৰ্তনৰ জৰিয়তে নিজৰ অনাগত দিনবিলাক সলনি কৰিব পাৰোঁ। যিদৰে দাসীপুত্ৰ নাৰদেও সেই ব্ৰাহ্মণ বৈষ্ণৱজনৰ ঘৰত হৰি কথা শুনি শুনি পাৰিষদী তনু লাভ কৰিছিল হৰি ভক্তি আচৰণৰ জৰিয়তে, নহয়নে? তেতিয়াহ'লে ভাগৱতৰ শক্তি ইমান যে সেই দাসীপুত্ৰজনকো পাৰিষদী তনু প্ৰাপ্ত কৰাব পাৰিছে। ৰজা পৰীক্ষিত এবাৰহে শুনিছিল, আমিচোন একে ভাগৱতৰ কথা কৈয়ে আছোঁ, তেতিয়াহ'লে আমাৰ পৰিৱৰ্তন হোৱা নাই কিয়? আমি সেইটো স্তৰলৈ যাব নোৱাৰোঁ। কিন্তু যিখিনি পৰিৱৰ্তন হ'ব লাগে যদি হোৱা নাই, কোনোবাখিনি নিজৰ আমাৰ ভুল হৈ আছে। আমি কোনখিনিত গুৰুত্বতা দিব লাগে সেইখিনিত যেন কোনোবাৰ পৰা বাদ পৰি আছে। আৰু এইখিনি একমাত্ৰ আত্মচিন্তনৰ জৰিয়তেহে হ'ব। আত্মচিন্তনৰ বাবে প্ৰথম কি? আদৌ শ্ৰদ্ধা ততৌ সাধু সংগৌথ ভজন ক্ৰিয়া। প্ৰথমতে শ্ৰদ্ধাযুক্ত হৈ সাধু সংগলৈ যোৱা। সাধু সংগলৈ গৈ কি কৰিবলৈ গৈছে? আশীৰ্বাদ ল'বলৈ কিন্তু কোৱা নাই। আৰু দ্বিতীয়তে আমাৰ সমাজত যি আশীৰ্বাদৰ প্ৰণালী আছে, এইটো মাত্ৰ সামাজিক এটা প্ৰথা সৃষ্টি কৰি সেই সেৱকীজনৰ মনৰ মানসিক তুষ্টিৰ বাবে সৃষ্টি কৰা এটা পদ্ধতিহে। কিন্তু যদি খোলাকৈ ক'বলৈ যাওঁ, এইটো আপোনাৰ হয়তো সহমত নহ'বও পাৰে, বিতৰ্কও হ'ব পাৰে, কিন্তু ডাঙৰ কথা নহয়। কিন্তু আশীৰ্বাদত কাৰো জীৱন পৰিৱৰ্তন নহয়। কাৰণ ভক্তজনৰ ওচৰত মই সেৱা ল'লোঁ, আপোনাৰ ওচৰতে মই ভকত মানি গুৰু মানি সেৱা ল'লোঁ, আপুনি মোক কল্যাণৰ অৰ্থে আশীৰ্বাদ দিলে। কিন্তু যদি মই জীৱনত আচৰণ কৰি থাকোঁ অধৰ্ম সোপায়, তেতিয়া আশীৰ্বাদে কিয় দিব জানো? কৰিব জানো? নকৰে নহয়। ঈশ্বৰৰ গুণৰ কথা শুনোতেও ভকতসকলে কি বুলি আশীৰ্বাদ দিয়ে? বোলে শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰক, কৰি পেলাই ঈশ্বৰে কৃপা কৰক, এনেকৈ যে কয়। শ্ৰৱণ কীৰ্তনৰ ফলভাগী কৰিবলৈ মই শ্ৰৱণটো কৰিব লাগিব, নহয়নে? কিন্তু যদি মই শ্ৰৱণেই কৰা নাই, কীৰ্তনৰ ফল পাবলৈ হ'লে মই কীৰ্তন কৰিব লাগিব। শ্ৰৱণীয় 3 প্ৰকাৰ থাকে নহয়। প্ৰথমে এইফালে শুনে, ইফালে উলিয়াই দিয়া যায়। দ্বিতীয় প্ৰকাৰে শুনো আৰু হৃদয়ত ধৰি ৰাখোঁ, কিন্তু আচৰণ নকৰোঁ। তৃতীয়তে কথাখিনি শুনা যায় আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি চায়। ভগৱান কৃষ্ণৰ প্ৰাদুৰ্ভাৱ ক'ত হৈছিল? এই মথুৰা, মনৰূপী মথুৰাত যেতিয়ালৈকে সৎ কথা মথন নহয়, তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয়। আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয়, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয়। কেতিয়া হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হ'ব? এই উজুতি খাওঁতে, খুন্দা খাওঁতে, পিছল খাওঁতে। অন্তৰ নাম থাকিব লাগিব। যদি অন্তৰতেই নাম নাই, তেতিয়াহ'লেতো ঈশ্বৰৰ নাম মোৰ মুখৰ পৰা ভুলতো নোলায়, নহয়নে? সেইকাৰণে আমি নিজক পৰীক্ষা কৰি চাব লাগে যে ঈশ্বৰৰ প্ৰতি সেই ভাৱটো উপজিছে নাই। যদি নাই আহিলে দিয়ক নিজকে চিকুট এটা, যাতে দ্বিতীয়বাৰ অন্ততঃ খুন্দাটো খাওঁতে, পিছলটো খাওঁতে ঈশ্বৰৰ যাতে চিন্তনটো অন্তত হয়। কাৰণ সেইবাবেই জনমটো পোৱা গৈছে। দ্বিতীয়তে, আদৌ শ্ৰদ্ধা সাধু সংগৌথ ভজন ক্ৰিয়া। সাধু সংগলৈ, ভকতৰ সংগলৈ কিয় যাব লাগে? ঈশ্বৰক আমি কিদৰে ভজনা কৰিম সেই কথাখিনি আলাপ আলোচনা কৰিবলৈ। কিন্তু সেইখিনি যদি আলাপ আলোচনা কৰা নাযায়, তেতিয়াহ'লে সৎসংগই আমাক পৰিৱৰ্তন কৰিব নোৱাৰে। আমাৰ যে অসমীয়াত কথা এষাৰ কয় নহয়, বোলে আহিল কণা গ'ল কণা, খাগৰি কাটিলে কণা কেইটা, এনেকৈ বুলি কথা এটা আছে। মই যদি সৎসংগলৈ যাওঁ, কিন্তু সৎসংগত যদি গুৰুত্ব এটাই নিদিওঁ, শ্ৰদ্ধাই যদি নাই, যদি নুশুনো, একো আলাপ আলোচনা নকৰোঁ, তেতিয়াহ'লে তাৰ প্ৰভাৱটো মই পাব পাৰিমনে? সৎসংগত কথা শুনাৰ বাবেই সেই মহাদেৱে যেতিয়া পাৰ্বতী আইক ভাগৱতৰ কথা কৈ আছিল, সেইখিনি সময়ত এই শুক পক্ষীটোৱে শুনাৰ বাবেই সেই শুক পক্ষীটোৱে এটা দিব্য জনম লাভ কৰিছিল, সেই সৎসংগত হৰি কথা শুনাৰ কাৰণে। চৰাইটোৱে যদি ইমান এটা উত্তম গতি পাইছে, আমি যদি গুৰুত্ব সহকাৰে শুনো, তেতিয়াহ'লে আমি কিয় গতি নাপাওঁ? এতিয়া চাওকচোন, আদৌ শ্ৰদ্ধা, প্ৰথমতে শ্ৰদ্ধাযুক্ত হৈ কৰি যাবলৈ সৎসংগ। এতিয়া সৎসংগনো কোনটো? কাৰণ সৎসংগ বুলি আমি ক'ত বিচাৰি পাম? কেনেকৈ গম পাম? মই আপুনি সৎ নে অসৎ সেইটো বিচাৰ কৰাৰ প্ৰয়োজন নাই, মই নিজৰ শুদ্ধতাটো বিচাৰ কৰাৰ প্ৰয়োজন। যিদৰে ভকতৰ সমাজত বহিলে কোনোবা জ্ঞানী অজ্ঞানী, ধাৰ্মিক অধাৰ্মিক, শুদ্ধ অশুদ্ধ এইটো বিচাৰ কৰা নহয়, ভকতসকল বহিছে। এই সৰলতাৰে যি স্থানতে আমি সৎসংগ পাইছোঁ, সেই ভাৱটো তেনে থকা প্ৰয়োজন। তেতিয়া ঈশ্বৰে পোনাই লৈ যাব। মই আপোনাক পোনাই, আপুনি মোক পোনোৱাৰ দায়িত্ব ঈশ্বৰে দিয়া নাই নহয়। ভাগৱতে পদকেইটা দেখুৱাই দিছে, কাকো জোৰ জবস্তি কৰা নাই। এতিয়া যিফালে যাওঁ সেইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেই সৎসংগৰ প্ৰভাৱত যেতিয়া আমি নিত্য নিৰন্তৰ থাকিম, তেতিয়াহে তত অনৰ্থ নিবৃত্তি, তেতিয়াহে অনৰ্থবিলাক আঁতৰিব।
নহ'লে নীতি নিয়ম বুলি ক'লে চাওকচোন এজনক যদি বোলে নামঘৰলৈ অহা দিনা 10টা নীতি নিয়ম দি দিয়ে 5 দিনৰ পৰা নামঘৰলৈ নহা হৈ থাকিব সেইকাৰণে চাবচোন আমাৰ মানুহসকলৰ মানসিকতাটো কেনেকুৱা হৰণ ভজন ল'বলৈ জীৱনৰ 8 বয়সলৈ থৈ দিয়ে এই ভজন এতিয়াই ল'ব নাই হোৱা ভজন ল'লে ইটো খাব নোৱাৰিম সিটো খাব নোৱাৰিম ওলৈ যাব নোৱাৰিম তলৈ যাব নোৱাৰিম পৰুৱাতেও সেইটো চিন্তা কৰা নাই কিন্তু আমি মানুহে 8 বয়সলৈ থৈ দিওঁ এই ভজন পিছত ল'ম কাৰণ আমি ভজন বুলি ক'লে কি ভাবি থাকোঁ এই শৰাই হৈ যোৱা নাম প্ৰসংগ কৰা এইখিনি সামাজিক কৰ্ম সমাজে আজ্ঞা দিলেহে তেওঁ কৰিব কিন্তু ভজনৰ প্ৰাথমিকতা আমাক কি লাগে সদাচাৰখিনি নাক কাণ চকু মুখ ভালে থাকোঁতেই যদি সেইখিনি গোটাই লোৱাটো বেছি ভাল আমি এইটো ক'বলৈ যোৱা নাই যে কাৰোবাৰ বয়সত সেইখিনি সিদ্ধ নহ'ব বয়সতো সিদ্ধ হ'বগৈ পাৰে কিন্তু আমি ভাল বস্তু এটা যিমান সোনকালে পাওঁ সিমানে ভাল নহয় জানো গতিকে নাক কাণ চকু মুখ এইবিলাক ভালে থাকোঁতে সেইখিনি আমাক বেছিকৈ লাগে গুৰুৱেতো সেইখিনি সদাচাৰেই প্ৰদান কৰে ল'ৰা ছোৱালী অকণমান জনা বুজা হোৱাৰ লগে লগে গুৰুমুখী কৰা ব্যৱস্থাটো লাগে এইটো সেইটো সংস্কৃতি যিটো সংস্কৃতিত চাওকচোন অন্য চিন্তাতকৈ পোনপ্ৰথম চিন্তা কি গুৰুমুখী কৰাৰ চিন্তা কাৰণ এইটো সংস্কৃতিয়ে জানে 84 লক্ষ জনী পাৰ কৰি আহি সেই জীৱটোৱে মনুষ্য শৰীৰ পাইছেহি গতিকে পোনপ্ৰথম দায়িত্ব কি বোলে মা নবোলোতেও ল'ৰা ছোৱালীৰ মুখত ৰাম শব্দ ওলাব লাগে কিন্তু আমাৰ গৈ পেলাই কি দেখিব এই মাত নুফুটাটো মুখত পাৰিলে বেয়া মাত দুটামানহে শিকাবগৈ ৰাম বুলিবলৈ নিশিকাই সেইটো সংস্কৃতিৰ লোক আমি নাছিলোঁ নহয় আমি নিজৰ সমস্যাবিলাক আমি নিজেই সৃষ্টি কৰিলোঁ আমাৰ শাস্ত্ৰই কৈছে কি মা নবোলাৰ আগতো ৰাম বুলিব লাগে কাৰণ মাক কাৰ জৰিয়তে পালোঁ সেই ৰামে সেই ভগৱন্তই কৃপা কৰিলে কাৰণে পালোঁ গতিকে প্ৰথম ভগৱন্তৰ স্মৰণ নহয়নে দ্বিতীয়তে চাওকচোন সদাচাৰৰ ক্ষেত্ৰত আগৰ অসুৰবিলাকে যিমান তপস্যা হিৰণ্যকশিপু বুঢ়া আঙুলিটোৰ ওপৰত থিয় হৈ বোলে ব্ৰহ্মাদেৱক তপস্যা কৰিছিল ইমান ধৈৰ্য ধেমালি কথা নে বুঢ়া আঙুলিটোৰ ওপৰত এজন মানুহ থিয় হৈ থকাটো কম ধৈৰ্য লাগিবনে তেতিয়াহ'লে আগতে দৈত্যবিলাকৰো যিমান ধৈৰ্য আছিল আমাৰ মানুহৰ মাজত সেই ধৈৰ্যটো নাইকিয়া হৈ গ'ল যে আমিতো ইমান সাংঘাতিক তপস্যা কৰিব নালাগে ঈশ্বৰৰ ক্ষেত্ৰত অকণমান দুখ এটা পালে কণা ভগৱানটোৱে মুখে দেখিলেগৈ সেই কোনো ঈশ্বৰৰ ওপৰত ভৰসা নাইলে ৰাৱণ ৰাক্ষস আছিল যদিও চাওকচোন সীতাক হৰণ কৰি আনিলে ইমান অধৰ্ম কৰিলে কাহানিও কিন্তু ইষ্ট পূজা ত্যাগ নকৰিলে বৃষপৰ বা ইমান ডাঙৰ দৈত্য কাহানিও ইষ্ট পূজা ত্যাগ নকৰিলে আৰু আমি এনেকুৱা আমি আকৌ ঈশ্বৰক চিন্তা কৰিলে পাহৰি থাকোঁ এতিয়া অসমীয়া সমাজৰ মানে এটা ব্যৱস্থা আছিল এতিয়াও আছে বাৰু সন্ধ্যা লাগিল মাত্ৰ চাবচোন দবাকোব মৰিলে প্ৰতি ঘৰ গৃহতে অন্ততঃ প্ৰাৰ্থনা এটি কৰাৰ নহয়নে ঈশ্বৰ চিন্তা কৰাৰ কিন্তু আজিকালি প্ৰতি ঘৰ অসমীয়াতে সেইটো ব্যৱস্থা নাই বোলে কেলে সময় নাই আমাৰ সেইটো জীৱন ধিক্কাৰ হয়নে নহয় যিজনা ঈশ্বৰে জীৱনৰ প্ৰতিটো ক্ষণ দিছে জীয়াই থাকিলে যিবিলাক দামী দামী যন্ত্ৰপাতি লগাইছে এইবিলাক লাখ টকা দিলেও কিনি আনিব নোৱাৰোঁ নহয়নে কিডনী লিভাৰ ঈশ্বৰে দিছে কাৰণে পাইছোঁ মোবাইলটো গাড়ীখন আৰু বেয়া হ'লেও কিনি আনিব পাৰিম এইসোপা বেয়া হ'লে পাৰিমনে ঈশ্বৰৰ ওচৰত কৃতজ্ঞ সেইবাবেতো পুৱা গধূলা চিন্তনৰ ব্যৱস্থাটো লাগে সন্ধ্যা লাগিল মাত্ৰ বোলে ডাউকেও কোৱা বুলি চিঞৰে নামঘৰত যেতিয়া দবাকোবটো দিয়ে দম দয়া দান দমন কৰা দয়া কৰা দান কৰা নিজেও ঈশ্বৰৰ নাম লোৱা আনকো ঈশ্বৰৰ নাম দান দিয়া ইমান সুন্দৰ ব্যৱস্থাৰ মাজত আছিল কিন্তু আজিকালি আকৌ বহুতৰ বোলে ঈশ্বৰ চিন্তা কৰিবলৈ সময় নাই তাৰ জৰিয়তে মাহেকৰ মূৰত বোলে গ'লো আমুকত বোলে ভাদ মাহত কাতি মাহত গৈ শৰাই এভাগ দি থৈ আহিলোঁ তাৰ জৰিয়তে একো নহয় যদি মই নিত্য উপাসনা কৰা নাই আৰু দ্বিতীয়তে ঈশ্বৰৰ পৰা যে আমি বিচাৰোঁ যে প্ৰভু চাকি গছ দিছোঁ মোক এইটো দিয়া ঈশ্বৰৰ পৰা বিচাৰিবলৈ হ'লে আমাৰ কেপাচিটিওতো লাগিব কিয় কেপাচিটি বুলি কোৱা হৈছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আপুনি মই চিধাই গৈ কিবা এটা বিচাৰিব পাৰিমনে গাৰ্ডকেইজনে খেদা মাৰি নপঠাবনে ক'ৰ মানুহ কি কথা বুলি চিনা জনাটোত লাগিব চিনা জনাটো থাকিলেহে আপোনাক মোৰ ওচৰলৈ যাবলৈ দিব মুখ্যমন্ত্ৰীৰ ওচৰলৈ যেতিয়া ভাল চিনা জনা এটা নহ'লে আপোনাক মোক যাবলৈ নিদিয়ে আমি জগতৰ ঈশ্বৰৰ পৰা বিচাৰিছোঁ তেতিয়া চিনা জনাটো কিমান ভাল হ'ব লাগিব আনুষ্ঠানিকতা এটা ৰক্ষা কৰি আৰু ক'লোঁ তেতিয়াই ঈশ্বৰে দি দিব সেইটো নহয় সেইকাৰণে উপাসনাও লাগিব উপাসনাৰ অবিহনে তেওঁৰ ওচৰ আমি চাপিব নোৱাৰোঁ উপাসনা যদিও কোৱা হৈছে চাওকচোন এইটো ভুল ধাৰণাত গুচি যায় আমি কওঁ ন যে ভক্তি আটাইতকৈ শ্ৰেষ্ঠ ভক্তিত কোনো উপাসনাৰ প্ৰয়োজন নাই ভক্তিত কোনো সাধনাৰ প্ৰয়োজন নাই নহয় ভক্তিতে আটাইতকৈ কঠিন সাধনা আছে ভক্তি কৰাটো ইমান সহজ নহয় আমি যদিও কৈ থাকোঁ যে ভক্তিতকাৰ সহজ নাই ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো চাওকচোন কোনোবাই যদি ক'ৰবাত মোক বেয়াকৈ কৈছে সেইটো কথা মোক শুওঁতেও মনত পৰে কিন্তু ঈশ্বৰলৈ মনত নপৰে নহয় আকৌ সহজ জানো ঈশ্বৰৰ সকলো সময়তে চিন্তা কৰি থকাটো সাধনা লাগিব সেইকাৰণে চাওকচোন এতিয়া প্ৰসংগ আহিব পাৰে চতুৰ্থ স্কন্ধত ভক্তৰ ধ্ৰুৱক 5 বছৰ বয়সতো নাৰদদেৱে আহি পেলাই উপাসনা দিছেহি পোনপ্ৰথমতেই বৈকুণ্ঠলৈ লৈ যোৱা নাই নহয়